হেল্ল' এভৰিৱান, আপোনালোক সকলোৰে আগতে এয়া আমাৰ সকলোৰে জনপ্ৰিয় মিচিং সমাজৰ এজন অভিনেতা, অকল মিচিং সমাজৰে নহয় দেই, তেখেত মানে আমাৰ অসমীয়া ছবি জগততো তেখেতে খুব সুন্দৰকৈ হেৰি কৰিছে ন, চিৰিয়েল কৰিছে। কোন চেনেলত আছিলে? ৰেঙনি টিভিত আপোনালোকে সকলোৱে দেখা পাইছে আমাৰ সত্যজিৎ মৰাণ। গতিকে তেখেতৰ লগত অকণমান মত বিনিময় কৰিবৰ কাৰণে আমি বহিছোঁ। তেখেত মানে কি আমাৰ চিত্ৰদেশৰ গাঁৱতে এখন কাম কৰি আছে, এখন নহয় আচলতে এটা কাম কৰি আছে, সেই কামটো চাবৰ কাৰণে আহিছিলে। গতিকে মই বাৰান্দাত বহি থকা দেখিখিনি বাইয়া মই আহিছোঁ বুলি কৈ কিনি আহিছে। গতিকে আপোনালোকৰ লগত অকণমান আমি দুজনে কথোপকথন কৰিম। গতিকে আপোনালোক সকলোৱে চাব, অকণমান শুনিব। তো মই সত্যজিতক এটা কথা সুধিছোঁ, ভালে আছা নহয়? ভালে আছোঁ। আমি একদম ঘৰুৱাভাৱে কথা পাতিম দেই। এই বৰ্ষত চিনেমা নিৰ্মাণ নকৰিলে নেকি? যোৱাবাৰতো পামে আপোন 80-90 দশকৰ যিটো নেকি আমাৰ দিলীপ মৰাণ ডাঙৰীয়াৰ চিনেমা, তুমি ভতিজা হিচাপে ইমান সুন্দৰকৈ উপস্থাপন কৰিলা, আমাৰ সকলো অল অসমতে ইমান ধুনীয়াকৈ আঁকোৱালি ল'লে। গতিকে এইবছৰ যদি তুমি আকৌ বহি দিয়া, সত্যজিৎ ক'ত গ'ল, পামেকো ক'ত গ'ল, ভাবিব মিচিং সমাজে। গতিকে সেইটোৰ বিষয়ে অকণমান ৰাইজক কৈ দিলে ভাল হ'ব। হয়, পোনপ্ৰথমে মই আমাৰ ৰুমিকামান বাই ফেচবুক পেজটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আপুনি ভালে আছেনে? হয়, ভালে আছোঁ বাৰু। প্ৰথম কথাটো হ'ল কি, মোৰ অভিনয় মই ভাল পাওঁ, আৰু অভিনয় জগতখনত মই অভিনয় কৰা বৰ বিশেষ বেছি দিনো হোৱা নাই, খুবেই নতুন। আৰু যোৱাবাৰ এখন মই ফিল্ম কৰিছিলোঁ, এইটো 1994 আছিলে, আমাৰ পামে আপোনখন। মোৰ স্বৰ্গীয় মোৰ বৰ্তা দিলীপ কুমাৰ মৰাণৰ বৰ্তা আছিলে। সেইখন মই পুনৰ 2024ত পামে আপোন একতা নামেৰে ফিল্মখন ৰিলিজ কৰিছিলোঁ, মা বুলি ফিল্ম প্ৰডাকশ্যন। ৰাইজে বহুত মৰম দিলে, আৰু ৰাইজৰ অশেষ মৰমৰ বাবে মই ধন্যবাদ জনাইছোঁ সকলোকে, ইমান মৰম দিয়াৰ কাৰণে। আৰু বিশেষকৈ মাজুলীবাসী ৰাইজৰ বহুত মৰম পালোঁ, মানে আপোনাৰ ভাবিব নোৱাৰা এটা মৰম পাইছোঁ, ভাষা নাই ক'বলৈ। সেইটোৰ লগত আমি জড়িত আছোঁ আকৌ। আপুনি খুবেই জড়িত আছে, সকলো মানে মাজুলীবাসী ৰাইজ জড়িত আছে। ইমান মৰম দিলে আমাৰ মিচিং ফিল্মখনত, মিচিং ফিল্মত ইমান মৰম দিয়াৰ কাৰণে পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বছৰ মানে কি হ'ল, মোৰ আমাৰ মাজুলী ফিল্ম প্ৰডাকশ্যন বেনাৰতে আমি এখন অসমীয়া ধাৰাবাহিক ৰেঙনি টিভিৰ কাৰণে এখন চিৰিয়েল আমি প্ৰস্তুত কৰিছিলোঁ, আৰু লাষ্ট ডিচেম্বৰত আমি ৰিলিজ কৰিলোঁ 2024তে। আৰু এপ্ৰিলৰ 2 তাৰিখে আমি চিৰিয়েলখন খতম কৰিলোঁ। খতম কৰাৰ পিছত প্ৰায় 102টা এপিছড আমি বজাবলৈ সক্ষম হ'লোঁ। আৰু তাৰপিছতে আকৌ কনচেপ্টৰ কথা থাকে, স্ক্ৰিপ্ট ৰাইটিঙৰ কথা থাকে, ৰিচাৰ্চ কৰিব লাগিব, ভাল কণ্টেণ্ট লাগিব, ৰাইজে চাই ভাল পাব লাগিব। সেইকাৰণে সেইটোৰ ওপৰত এটা ৰিচাৰ্চ চলি আছে, কাম কৰি আছোঁ। 2-3টা আমাৰ কনচেপ্ট ৰেডিও হৈছে, কিন্তু আমি ফাইনেল কৰিব পৰা নাই যে কোনটো কনচেপ্ট হ'লে ৰাইজে ভাল পাব, ৰাইজলৈ এটা মেছেজ যাব, বাৰ্তা যাব। তো তেনেকুৱা এতিয়া আমাৰ ৰিচাৰ্চ চলি আছে, আমাৰ টীমটোৱে ভালকৈ সেইটোৰ ওপৰতে ৰিচাৰ্চ কৰি টীমো কৰি আছে। আচ্ছা, সেইটোতো বহুত গুড নিউজ। আৰু এই বৰ্ষত তোমাৰ যেনেকৈ তুমি যোৱাবাৰ পামে আপোন সকলো আমাৰ মিচিং সমাজক উপহাৰ দিলা, এইবাৰ তেনেধৰণৰ উপহাৰ দিবলগীয়া কিবা চিনেমা আকৌ নতুন কনচেপ্ট আছে নেকি? অকণমান নতুন তাকে কনচেপ্ট আমি ৰেডি কৰি আছোঁ। আৰু এবাৰ মই এটা মানে অলপ মানে ব্যয়বহুলকৈ অলপ চিন্তা কৰিছোঁ, আৰু মানে দুটা লেংগুৱেজত দিব পৰাকৈ, সেইটোতো বহুত ভাল কথা, অসমীয়া আৰু মিচিংকৈ সকলোৱে আদৰি ল'ব পৰাকৈ। যেনেকৈ আপোনাৰ চাউথৰখিনি চাউথতো কৰে, ডাবো কৰে, বা আপোনাৰ যি বলিউডৰ যিখিনি হিন্দীকো থাকে বা ইংলিছতো কৰে বাহিৰত চোৱাবৰ কাৰণে। তো তেনেকৈ এবাৰ মই চিন্তা কৰিছোঁ অসমীয়া আৰু মিচিং দুটা লেংগুৱেজতে ফিল্মখন ৰাইজে চাব পৰাকৈ। আৰু সেই মানদণ্ডকে মানে ফিল্মখন হোৱাকৈ আমাৰ টীমটোৱে ধুনীয়াকৈ কনচেপ্টৰ কামখিনি, স্ক্ৰিপ্টৰ কামখিনি আগবাঢ়ি আছে। খুব সোনকালে আপোনাৰ অক্টোবৰ-নৱেম্বৰত আমি এটা ৰিভিল কৰিম, কেনেকুৱা ফিল্ম কৰিম, আৰু এনে পোষ্টাৰ ডিজাইন আপোনালোকক মাজলৈ নিবলৈ চেষ্টা কৰিম। সেই চিনেমাবিলাকৰ লগত আমিও অকণমান জড়িত হ'বলৈ পাম বুলি আশা প্ৰকাশ কৰি আছোঁ। আৰু নিশ্চয়, আৰু আপোনাৰ লগত মই এক্টিং কৰিবলৈ পালে ময়ো খুব ধন্য হ'ম। আপুনি ইমান এক্টিভ থাকে, আৰু ইমান ছ'চিয়েল মিডিয়াতো এক্টিভ থাকে, আৰু
আগৰ পৰা আপোনাৰ নাম শুনি আহিছোঁ, কৰি আহিছে আমাৰ মিচিং সমাজৰ কাৰণে যথেষ্ট কাম কৰি আছে। তো আপুনিও যদি আমাৰ ফিল্মখনত থাকে তো আমিও ভাগ্যৱান হওঁ। তাকে গতিকে আজি সত্যজিৎ মৰাণকতো মইতো ভাইটি হিচাপে মাজে সময়ে লগ পাই থাকোঁ, গতিকে আমাৰ সকলো ৰাইজৰ আগত তেখেতক আকৌ এবাৰ মোৰ চেনেলৰ জৰিয়তে চিনাকি কৰি দিওঁ বুলি ভাবি কিনে তেখেতৰ লগত অকণমান কথোপকথন কৰি থকা তো ভিডিঅ' প্ৰস্তুত কৰিলোঁ। এনেই সকলো আমাৰ মিচিং অসমীয়া আমাৰ অসমত যিমানখিনি মানুহ আছে সকলোৱেতো আমাৰ সত্যজিৎ মৰাণক চিনি পায়, তথাপিতো মোৰ চেনেলৰ জৰিয়তে আপোনালোকক অকণমান চিনাকি কৰাই দিবৰ কাৰণে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো আজিৰ ভিডিঅ' ইমানেই আছিলে। আকৌ আমি নেক্সট লগ পাম, আকৌ কথা পাতিম, আপোনালোকক জনাম। নিশ্চয় আজিলৈ ইমানতে আহিছোঁ, বাই।